আপোনালোকৰ ৰুমত কিমান লাইট লাগিব কেনেকৈ গম পাব? সো টেনশ্যন নল'ব, এতিয়াই কৈ আছোঁ। প্ৰথমতে আপোনাৰ ৰুমটো কিমান স্কোৱাৰ ফুট হয় সেইটো ওলাই লওক। যদি 10x10 ৰুম হয় তো 100 স্কোৱাৰ ফিট হ'ব। তাৰপিছত আপোনালোকে বুজি লওক যে বেডৰুমত কম লাইট লাগিব, লিভিং ৰুমত তাত থাকি বেছি, কিটচেনত তাত থাকি বেছি আৰু অফিচত চবচে বেছি। এতিয়া আপোনালোকৰ কাৰণে বহুত সহজ হৈ যাব। যদি 100 স্কোৱাৰ ফুটৰ বেডৰুম হয় তেন্তে 20 লগত মাল্টিপ্লাই কৰি দিব, মানে 2000 লুমিন হ'ব। যদি 100 স্কোৱাৰ ফুটৰ লিভিং ৰুম হয় তেন্তে 30 লগত মাল্টিপ্লাই কৰি দিয়ক, মানে 3000 লুমিন হ'ব। যদি 100 স্কোৱাৰ ফুটৰ কিটচেন হয় তেন্তে 40 লগত মাল্টিপ্লাই কৰি দিয়ক, মানে 4000 লুমিন হ'ব। এতিয়া ভাবি আছে চাগে ৱাৰ্ডটোতো জানো, এইটো লুমিন কি হয়? লুমিন এটা ইউনিট অফ মেজাৰমেণ্ট হয়, য'ত লাইটৰ পোহৰৰ টোটেল আউটপুট হয়। আগতে 50 ৱাৰ্ডৰ লাইট এটাই 500 লুমিনহে দিছিল, বাট আজিকালি 8 পৰা 12 ৱাৰ্ডৰ LED লাইট এটাই 500 লুমিন দিয়ে। আপোনালোকে এইটো কেলকুলেট কৰিয়ে ৰুমৰ স্কোৱাৰ ফুট ওলাই পেলাই কিমান লাইট লাগিব সেইটো গম পাব পাৰিব।